শিৱসাগৰ নগৰৰ মাজমজিয়াত চোৰৰ অতপালি। নগৰৰ মাজমজিয়াৰ পৰা চুৰি কৈ নিলে ই-ৰিক্সা। শিৱসাগৰত যোৱা বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 6 মান বজাত বিষ্ণু চাহ নামৰ এজন ব্যক্তিৰ পৰা SMB 228 নম্বৰৰ এখন ই-ৰিক্সা চুৰি হোৱা ঘটনাই নগৰৰ মাজমজিয়াতেই নিৰাপত্তাহীনতাত ভোগাইছে সাধাৰণ ৰাইজক। উল্লেখনীয় যে বিষ্ণু চাহ নামৰ এজন ব্যক্তিয়ে যোৱা বৃহস্পতিবাৰে সন্ধিয়া চহৰৰ মাজমজিয়াৰ স্কাইচেফ হোটেলৰ সন্মুখত নিজৰ ই-ৰিক্সা বাহনখন ৰখাই চাহ খাবলৈ যোৱাৰ সময়তে চোৰে বাহনখন লৈ উধাই হয় আৰু ঘটনা সন্দৰ্ভত ব্যক্তিগৰাকী ইতিমধ্যে এজাহাৰ দাখিল কৰিছে শিৱসাগৰ সদৰ থানাত। মোৰ নাম বিষ্ণু চাহ, মোৰ ঘৰ দৈকাপাৰ। যোৱাকালি 27/2025 তাৰিখে সন্ধিয়া 6 মান বজাত মোৰ ই ৰিক্সাখন স্কাইচেফৰ সন্মুখৰ পৰা চুৰি হৈ যায়। জাষ্ট মই 10 মিনিটৰ কাৰণে চাহ খাবৰ কাৰণে ৰিটাৰ্ণ কৰি চাহ খাবলৈ গৈছিলে, ওলাই আহি দেখোঁ যে মোৰ ৰিক্সাখন নাই। কোনোবা সদাশয় ব্যক্তিয়ে যদি দেখে ই ৰিক্সাখন মোক যোগাযোগ কৰে যে মোৰ ই ৰিক্সাখনৰ নম্বৰ হৈছে SMB 228। এই বিষয়ে মই পুলিচ প্ৰশাসনকো অৱগত কৰাইছোঁ। তেখেতলোকেও যাতে মোৰ সহায় সহযোগিতা কৰে। মোৰ ফোন নম্বৰটো হৈছে 7002594294। কোনোবা সদাশয় ব্যক্তিয়ে যদি দেখিছে বা কিবা সন্ধান পায় এই নম্বৰত মোক যোগাযোগ কৰে। এইটো নীলা। এজাহাৰ মই যোৱাকালি 27/3/2025 তাৰিখে দিছিলোঁ। প্ৰশাসনে কি আপোনাৰ পুলিচ প্ৰশাসনে কৈছে যে চাম বুলি ক'লে, এতিয়ালৈকে একো গম পোৱা নাই। এবাৰ যাওঁতে লগ পোৱা নাই, আকৌ মই যাম। একমাত্ৰ পথ সেইটোৱে আছিলে। যদি কাইণ্ডলি কোনোবা যদি দেখে বা গম পায় মোক জনালে মই ভাল পাম। আৰু মোৰ নিৰুপায়, মোৰ একো উপায় নাই। এজনৰ আছিলে আৰু বাকী মই কৰিবলগীয়া একোৱে নাই। এতিয়া সেইটোৰ পৰাই মই চলি আছোঁ। মোৰ ঘৰখন সেইটো পৰাই চলি আছিলে। এতিয়া বৰ্তমান মই একো ক'ব পৰা নাই, কি কৰিম। যদি কোনোবাই দেখিছে সেইটো জনালে ভাল হয় আৰু সেইটোৱে ক'ম। মই পুলিচ প্ৰশাসনকো অনুৰোধ জনাইছোঁ যে এই বিষয়ে মোৰ সহায় সহযোগিতা কৰে, যে উদ্ধাৰৰ ক্ষেত্ৰত যাতে মোক সহায় সহযোগিতা কৰে তাৰে কামনা কৰিছোঁ। সংবাদ মাধ্যমৰ যোগেদি আৰু সংবাদ মাধ্যমৰ যোগেদিও অনুৰোধ কৰিছোঁ যে আপোনালোকেও যাতে মোক সহায় সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিছোঁ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট, নিউজ টাইম 3।